নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাইৰেই ভাল। আজি কিছুদিনৰ পৰা আমি ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। এতিয়াৰ পৰা আমি ৰেগুলাৰ বেচিছত ভিডিঅ'বোৰ দিম বুলি কথা দিলোঁ। যোৱাকালি আছাম টেট গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা হৈ গৈছিলে। সেই পৰীক্ষাৰ আমি পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি এক্সাম হৈছিলে তাৰ মেথমেটিক্সৰ প্ৰশ্নকেইটা আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন আছিলে, এটা নিৰ্বাচনত দুজন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। মুঠ ভোটাৰৰ 10% ভোটাৰে ভোটদান নকৰিলে আৰু 3300জন ভোটাৰে নটা বা অবৈধত ভোট দিলে। যদি জয়লাভ কৰা প্ৰাৰ্থীজনে বৈধ ভোটৰ 60% ভোট লাভ কৰি 6000 ভোটত জয়লাভ কৰে, তেনেহ'লে সেই নিৰ্বাচনৰ ভোটাৰ তালিকাত কিমান ভোটাৰ আছিল নিৰ্ণয় কৰা। এতিয়া এইটো আমি কৰিবলৈ গ'লে আমি ধৰি ল'ম যে টোটেল ভোটাৰ আছিলে এক্স, ভোটাৰ লিষ্টত নাম থকা টোটেল ভোটাৰ আছিলে এক্স। তাৰে কি কৈছিলে 10%এ ভোট নিদিলে, অৰ্থাৎ 90%এ ভোট দিলে। তো ভোট দিয়াৰ সংখ্যা হ'ল এক্স ইনটু 90%, মানে 90x/100, আৰু ইয়াক আমি সৰলীকৃত কৰিলে হ'ব 9x/10। তাৰেও কৈছে ইনভেলিড ভোটাৰ আছিলে 3300, মানে ভেলিড ভোটাৰ কিমান হ'ল 9x/10 মাইনাছ এই 3300। ইয়াক আমি সমাধান কৰিলে 9x মাইনাছ যিটো তলত 10 আছিলে, তো 3300টো এটা 0 লাগি গ'ল, 33,000 ডিভাইডেড বাই 10। আকৌ প্ৰশ্নটোত কি কৈছিলে 60% প্ৰথম ভোটাৰজনে পাইছে, প্ৰথম পাৰ্টিটোৱে পালে, আৰু 40% বাকী পাৰ্টিটোৱে পাইছে, আৰু তেওঁলোকৰ মাজৰ ডিফাৰেঞ্চ আছিলে 6000। তো 9x মাইনাছ 33,000/10 ইনটু 60% মাইনাছ 9x মাইনাছ 33,000/10 ইনটু 40% ইকুৱেল টু 6000। এতিয়া ইয়াক আমি ওপৰৰ 0 আৰু তলৰ 0 এটা কাটি দিলোঁ। 6 ইনটু 9x মাইনাছ 33,000 ডিভাইডেড বাই 100 মাইনাছ 4 ইনটু 9x মাইনাছ 33,000 ডিভাইডেড বাই 100 ইকুৱেল টু 6000। তো ইয়াৰ পাছত পাম আমি 6 9 54 মাইনাছ 33,000 ইনটু 6 কৰিলে আমি 198,000 পালোঁ, মাইনাছ 36x মাইনাছ 4 ইনটু 33,000, তো 132,000 ডিভাইডেড বাই 100 ইকুৱেল টু 6000। তো ইয়াক আমি সমাধান কৰিলে আমি এক্সৰ ভেলুটো পাওঁ 37,000, অৰ্থাৎ টোটেল ভোটাৰ লিষ্টত ভোটাৰ তালিকাত মানে টোটেল মানুহৰ নাম আছিলে 37,000। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আহিছিলে, এটা 5 অংকৰ সংখ্যা ABCDEৰ বাওঁফালে 9 সংখ্যাটো বহালে এটা 6 অংকৰ সংখ্যা তৈয়াৰ হ'ব, অৰ্থাৎ 9ABCDE। যিটো 5 অংকৰ সংখ্যা ABCDEৰ সোঁফালে 9 সংখ্যাটো বহালে, অৰ্থাৎ ABCDE9 তৈয়াৰ হোৱা সংখ্যাটো 4 গুণৰ সমান হ'ব। তেনেহ'লে A + B + C + D + E উলিয়াব দিছে। মানে কৈছে যে এটা 5 অংকৰ সংখ্যা আছে, ABCDE চামথিং এটা 5 অংকৰ এটা সংখ্যা আছে। সেই সংখ্যাটোৰ আগফালে যদি আমি 9টো বহাই দিওঁ, তেতিয়াহ'লে যদি পিছফালে 9টো বহাই দিওঁ, তেতিয়া তাৰ 4 গুণৰ সমান হ'ব। মানে আমি ধৰি নাম্বাৰটো ABCDE আছে। এতিয়া এই ABCDEৰ আগফালে আমি 9 বহাই দিলোঁ আৰু এটা পিছফালে বহাই দিলোঁ। এতিয়া ছাপ'জ ধৰি লোৱা এটা নাম্বাৰ 234। এই 234ৰ আগত যদি আমি 9 বহাই দিওঁ, নাম্বাৰটো কি হ'ব 9234, মানে 9000 প্লাছ 234। আকৌ যদি পিছফালে বহাই দিওঁ কি হ'ব 2349, মানে 10 ইনটু 234 প্লাছ 9। ছেম একেদৰে কি হ'ব এই ABCDEৰ লগত আমি যেতিয়া 9টো আগফালে এড কৰিম, মানে 9ৰ পিছত ABCD 5টা লেটাৰ আছে, তো 5টা 0 দি দিলোঁ, 9 0 0 0 0 0 5টা প্লাছ ABCDE এটা নাম্বাৰ হ'ল। যদি আগফালে 9 বহাওঁ আৰু পিছফালে 9 বহালে কি হ'ব 10 ABCDE প্লাছ 9, আৰু এই সংখ্যাটো এইটোৰ 4 গুণ বুলি কৈছে। তো 9 0 5টা 0 প্লাছ ABCDE ইকুৱেল টু 4 ইনটু 10 ABCDE প্লাছ 9 ব্ৰেকেটৰ ভিতৰত। এতিয়া 9 এইটো যেতিয়া আমি সমাধান কৰিম, তো 39 ABCDE ইকুৱেল টু 899,964 পাওঁ, আৰু ABCDEৰ ভেলুটো যেতিয়া আমি 899,964ক 39ৰে ডিভাইড কৰোঁ 23076 পাওঁ। মানে যিটো আমাৰ ABCDE সংখ্যাটো দিয়া আছে 5টা ডিজিটৰ, এই সংখ্যাটো হ'ল 23076। এতিয়া এই সংখ্যাটোৰ গোটেইকেইটা ভেলু আমি এড কৰিলে পাওঁ 2 + 3 + 0 + 7 + 6 ইকুৱেল টু 18। মানে A + B + C + D + Eৰ ভেলু হ'ব 18। ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছোঁ। ইয়াৰ প্ৰশ্নটো আছিল, দুডাল সমান উচ্চতাৰ মমবাতি সম্পূৰ্ণকৈ জ্বলিবলৈ 8 ঘণ্টা আৰু 10 ঘণ্টা সময় লাগে।
যদি দুইডাল মমবাতি সিহঁতৰ নিৰ্দিষ্ট জ্বলন বেগত একেলগে জ্বলোৱা হয় তেনেহ'লে কিমান সময়ৰ পিছত সিহঁতৰ উচ্চতাৰ অনুপাত 5:6 হ'ব। মানে দুডাল মমবাতি আছে বুলি কৈছে, মমবাতি 1 আৰু মমবাতি 2। এই মমবাতিডাল 8 আৱাৰ্ছত জ্বলি শেষ হয় আৰু এইডাল মমবাতি 10 আৱাৰ্ছত জ্বলি শেষ হয়। কিন্তু দুইডাল মমবাতি সমান উচ্চতা দুয়োটাৰে সমান। এতিয়া আমি প্ৰথম চাই লওঁ এই যে 8 আৰু 10 ঘণ্টা বুলি দিছে, 8 আৰু 10ৰ লসাগু উলিয়াম, 8 আৰু 10ৰ LCM উলিয়াম। এই 10ৰ LCMটো ওলাব 40। এতিয়া আমি প্ৰব্লেমটো ছল্ভ কৰাৰ সুবিধাৰ্থে আমি ধৰি ল'লোঁ যে এই কেণ্ডেলডাল 40 চেণ্টিমিটাৰ। এতিয়া 40 চেণ্টিমিটাৰ কেণ্ডেলডালত জ্বলিবলৈ টাইম লাগে 8 আৱাৰ্ছ, মানে 1 আৱাৰত কিমান জ্বলিব 5 চেণ্টিমিটাৰ। আকৌ এইডাল কেণ্ডেলত 40 চেণ্টিমিটাৰে হয় কিন্তু ইয়াক জ্বলিবলৈ টাইম লাগে 10 আৱাৰ্ছ, মানে 1 আৱাৰত কিমান জ্বলিব 40/10 মানে 4 চেণ্টিমিটাৰ। এতিয়া ইয়াত আমি অপশ্যনৰ পৰা এনচাৰটো উলিয়াবলৈ চেষ্টা কৰিম। অপশ্যন দি থোৱা আছিলে 3 আৱাৰ্ছ, 3 আৱাৰ্ছ 30 মিনিট, 4 আৱাৰ্ছ আৰু 4 আৱাৰ্ছ 40 মিনিট। আমি প্ৰথমতে 3 আৰু 4 আৱাৰ্ছটো উলিয়াব চাম। যদি তাৰ নহয়, এনচাৰো নোলায়, তেতিয়া আমি 3 আৱাৰ্ছ 30 মিনিট আৰু 4 আৱাৰ্ছ 40 মিনিটৰ উলিয়াম। এতিয়া 3 আৱাৰ্ছত এইডাল কেণ্ডেল কিমান সময় জ্বলিব? 1 আৱাৰত 5 চেণ্টিমিটাৰ জ্বলে, তো 3 আৱাৰ্ছত জ্বলিব 15 চেণ্টিমিটাৰ। তো বাকী কিমান থাকি যাব? 25 চেণ্টিমিটাৰ। কাৰণ 40 চেণ্টিমিটাৰৰ এডাল কেণ্ডেলৰ 15 চেণ্টিমিটাৰ জ্বলিলে তো বাকী গ'ল 25 চেণ্টিমিটাৰ। আকৌ কেণ্ডেলটোত কি হ'ল 3 আৱাৰ্ছত কিমান জ্বলিব? 1 আৱাৰত জ্বলে 4 চেণ্টিমিটাৰ, তো 3 আৱাৰ্ছত জ্বলিব 4 × 3 12 চেণ্টিমিটাৰ। বাকী কিমান থাকি যাব? 40 - 12 28 চেণ্টিমিটাৰ। এতিয়া 25:28 এইটো 5:6 নহয়, তো আমাৰ অপশ্যন 3 কাৰেক্ট নহয়, 3 আৱাৰ্ছ কাৰেক্ট নহয়। নেক্সট আমি 4 আৱাৰ্ছ চালোঁ। 4 আৱাৰ্ছৰ ক্ষেত্ৰতো আমি ছেইম ধৰণে উলিয়াওঁ। 4 আৱাৰ্ছত আমি 1 আৱাৰত জ্বলে 5 চেণ্টিমিটাৰ, তো 4 আৱাৰ্ছত জ্বলিব 20 চেণ্টিমিটাৰ। তো বাকী কিমান থাকি যাব? 20 চেণ্টিমিটাৰ। যিহেতু 40 চেণ্টিমিটাৰ আছিল কেণ্ডেলডাল, 20 চেণ্টিমিটাৰ জ্বলি গ'ল, 20 চেণ্টিমিটাৰ বাকী থাকি গ'ল। ছেকেণ্ড কেণ্ডেলডালত 4 আৱাৰ্ছত জ্বলিব 4 × 4 চেণ্টিমিটাৰ, মানে 16 চেণ্টিমিটাৰ। বাকী কিমান থাকি যাব? 40 - 16 24 চেণ্টিমিটাৰ। এতিয়া 20:24 এইটো যদি আমি ভাঙোঁ তেতিয়া হৈ যাব, দুইফালে আমি 4ৰে ডিভাইড কৰি দিলে 5:6। আমাৰ এইটো এনচাৰটো পাই গ'লোঁ। এতিয়া এই যে আমাক 1 আৱাৰত যে এইটো উলিয়াইছোঁ, যদি আমাৰ এই দুটা নিমিলিলে হয়, যেতিয়া আমি 3 আৱাৰ্ছ 30 মিনিটত উলিয়াব লাগিলে হয়, তেতিয়া আমি যে 1 আৱাৰত ধৰিছোঁ, এইটো 1 আৱাৰ নধৰোঁ, আমি 60 মিনিট ধৰিম। 60 মিনিট ধৰিম, তাৰপিছত আমি 1 মিনিট ধৰিম। 60 আৰু 1 ধৰিম, আমি মিনিট বা ছেকেণ্ডলৈকে লৈ যাম, তেতিয়া আমাৰ পিছৰকেইটা কৰিবলৈ সহজ হ'ব। কিন্তু এতিয়া আমাৰ 4 আৱাৰ্ছত ওলাই গ'ল এনচাৰটো। তো নেক্সট আমি চাইছোঁ, নেক্সট প্ৰশ্নটো আছিলে দুটা সংখ্যাৰ লসাগু, সংখ্যা দুটাৰ গসাগুৰ 12 গুণ। লসাগু আৰু গসাগুৰ যোগফল 403। যদি দুইটা সংখ্যা লসাগুৰ মানতকৈ সৰু হয় তেনেহ'লে সংখ্যা দুটাৰ যোগফল নিৰ্ণয় কৰা। LCM আৰু HCF দি থোৱা, LCM আৰু HCFৰ যোগফলটো দি থৈ দিয়া আছে আৰু এটা সমীকৰণ দিয়া আছে। এতিয়া আমি ধৰি লৈছোঁ যে LCM L আৰু HCF H। তো L মানে কি বুলি কৈছে? 12 × H, 12 গুণ বুলি কৈছে, গসাগুৰ 12 গুণ বুলি কৈছে। তো আকৌ দিয়া আছে যে L + H = 403। তো 12H + H = 403, 13H = 403, Hৰ ভেলু আমি পাই গ'লোঁ 31। তো আমি L ভেলু পাই যাম 31 × 12, তো 372। মানে আমি পাই গ'লোঁ যে সংখ্যা দুটাৰ LCM 372 আৰু HCF 31, লসাগু আৰু গসাগু আমি পাই গ'লোঁ। এতিয়া আমি ধৰি লওঁ সংখ্যা দুটা A আৰু B। এতিয়া আমি এইটো কথা জানো যে দুটা সংখ্যা, সেই দুটা সংখ্যাৰ যদি পূৰণফল, সংখ্যা দুটাৰ পূৰণফল উলিয়াওঁ, তেতিয়াহ'লে সেই সংখ্যা দুটাৰ পূৰণফলটো কি হয়? সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান। মানে A × B = 31 × 372। এতিয়া 31টোক আমি এতিয়া আমি এই দুটা নাম্বাৰ লৈছিলোঁ আমি A আৰু B, দুটা নাম্বাৰ লৈছিলোঁ আমি A আৰু B। A = আমি 31x আৰু B = 31y পাতিছোঁ। এইটো কিয় পাতিলোঁ আমি? কাৰণ এই 31 A আৰু B দুয়োৰে HCF। যিহেতু HCF হয়, মানে এৰ লগত ছামথিং মাল্টিপ্লাই হৈ আছে, 31ৰ লগত ছামথিং মাল্টিপ্লাই হৈ আছে যেতিয়া A হ'বলৈ, আৰু 31ৰ লগত কিবা এটা সংখ্যা মাল্টিপ্লাই হৈ আছে B হ'বলৈ। আৰু এই x আৰু yটো কোপ্ৰাইম হ'ব লাগিব, মানে ইহঁতৰ কোনো কমন ফেক্টৰ থাকিব নালাগিব। এই চৰ্তটো তেতিয়াহে ফুলফিল হ'ব। এতিয়া A × B = 31 × 372 আমি পাইছিলোঁ। এতিয়া A ৰ ঠাইত আমি 31x আৰু B ৰ ঠাইত 31y পাতি দিলে আমি পাম xy ৰ ভেলুটো আমি কি পাই যাম? 12 পাই যাম।
কাৰণ 31 মাইনাছ মানে কটাকটি যাব আৰু 372ক আমি 31 ডিভাইড কৰিলে 12 পাম এতিয়া এই x আৰু দুটা সংখ্যাৰ মাল্টিপল কিমান হৈ আছে 12 দুটা কোপ্ৰাইম তো এটা হয়তো 1 হ'ব পাৰে এটা 12 হ'ব পাৰে আৰু এটা 3 হ'ব পাৰে আৰু এটা 4 হ'ব পাৰে আৰু নাই 2 আৰু 6 কিয় হ'ব নোৱাৰে কাৰণ 2 আৰু 6ৰ এটা কমন ফেক্টৰ আছে 2 আৰু 6 কোপ্ৰাইম নহয় এতিয়া যদি সংখ্যা দুটা 1 আৰু 12 হয় তো মানে x y ভ্যালু যদি 1 আৰু 12 হয় সংখ্যা দুটা হ'ব 31 আৰু 372 যেটো কুৱেশ্যনটোৰ মতে পসিবল নহয় কাৰণ সংখ্যা দুটা এলচিএমতকৈ সৰু হ'ব বুলি কৈছে এলচিএমতকৈ সৰু হ'লে 372 এলচিএমৰ সমান এটো নহয় তো আমি ধৰো x y ভ্যালু 3 আৰু যদি 4 ধৰো তেতিয়া সংখ্যা দুটা হ'ব 3 * 31 মানে 93 আৰু 4 * 31 মানে 124 আৰু এই দুটা সংখ্যা যোগ কৰিলে যোগফল ওলাই 217 আমাৰ এনসাৰটো ওলাব 217 এটা নেক্সট প্ৰশ্নটোলৈকে গৈছো নেক্সট প্ৰশ্নটো আছিলে এটা শ্ৰেণীৰ 24 জন ছাত্ৰৰ গড় বয়স 14 ইয়াৰ্স 3 মান্থ নতুনকৈ নামভৰ্তি হোৱা 6 জন ছাত্ৰক লৈ 30 জন ছাত্ৰৰ গড় বয়স 13 ইয়াৰ্স 4 মান্থ এটা নতুনকৈ অহা ছাত্ৰকেইজনৰ ভিতৰত এজন ছাত্ৰৰ বয়স 12 ইয়াৰ্স 7 মান্থ তেনেহলে নতুনকৈ অহা বাকি 5 জন ছাত্ৰৰ গড় বয়স কিমান এতিয়া আমাক কৈছে যে 24 জন ছাত্ৰৰ বয়স দি থোৱা আছে গড় বয়স আকৌ নতুনকৈ 6 জন আহিলে তো 30 জন হল 30 জনৰ গড় বয়স দিয়া আছে আকৌ এই নতুনকৈ অহা 6 জনৰ এজনৰ বয়স দি থৈ দিয়া আছে আমাক বাকি 5 জনৰ গড় বয়স উলিয়াব দিছে এতিয়া 24 জনৰ গড় বয়স 14 ইয়াৰ্স 2 মান্থ মানে 171 মান্থ আকৌ এভাৰেজ 30 ষ্টুডেন্টৰ এভাৰেজ এজ কিমান 13 ইয়াৰ্স 4 মান্থ মানে 160 মান্থ আমি মান্থলৈকে লি লৈছো এতিয়া 24 ষ্টুডেন্টৰ টোটাল এজ কিমান হ'ব 171 * 24 24 টা ষ্টুডেন্ট * 171 মান্থ মানে 4104 ঠিক একে ধৰণে আমি 30 ষ্টুডেন্টৰ টোটাল এজ মানে টোটাল 30 জন ষ্টুডেন্টৰ টোটাল এজ কিমান হ'ব 160 * 30 মানে 4800 এতিয়া এই যে এক্সট্ৰা 6 জন ষ্টুডেন্ট লগ লাগিছিলে এই এক্সট্ৰা 6 জন ষ্টুডেন্টৰ কাৰণে এখিনি বাঢ়ি গ'ল টোটাল এজটো এতিয়া এই 6 জন ষ্টুডেন্টৰ এজ কিমান হ'ব 30 জনৰ টোটাল এজ মাইনাস 24 জনৰ টোটাল এজ তো 30 জনৰ 30 জনৰ টোটাল এজৰ পৰা 24 জনৰ টোটাল এজ আমি মাইনাস কৰিলে পাই যাম 696 এতিয়া তাৰে এজন ষ্টুডেন্টৰ বয়স দি থৈ দিয়া আছে 12 ইয়াৰ্স 7 মান্থ মানে আমি মাহলৈকে নিলে 12 * 12 + 7 12 * 12 144 + 7 151 মান্থ এতিয়া 151 মান্থ আমি 696 ৰ পৰা মাইনাস কৰি দিলে আমি বাকি 5 জনৰ টোটাল মান্থ টোটাল ইয়াৰ্স পাই গলো মানে টোটাল এজ এই বাকি 5 জনৰ টোটাল এজ হ'ব 695 - 151 = 545 এতিয়া এই 545 5জন ষ্টুডেন্টৰ টোটাল এজ তাক আমি এভাৰেজ কৰিবলৈ গ'লে 545ক 5 এৰে আমি ডিভাইড কৰিলো পাই গলো 109 109ক আমি এজলৈকে যদি লৈ যাও 9 ইয়াৰ্স 1 মান্থ মানে 12 এৰে ডিভাইড কৰিলে 108 হ'ব 12 * 9 108 1 এটা থাকি যাব মানে 9 ইয়াৰ্স 1 মান্থ ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো আছিল এটা পানীৰ টেংকি 10 লিটাৰ পাৰ আৱাৰ বেগত এটা টেপেৰে পূৰ্ণ কৰিব পাৰি সেই টেংকিটোৰ তলৰ অংশত থকা নিৰ্গমন টেপৰ সহায়ত টেংকিটো 12 আৱাৰত খালী কৰিব পাৰি যদি দুইটা টেপ খুলি দিয়া হয় তেনেহলে সম্পূৰ্ণ টেংকিটো খালী হ'বলৈ 20 আৱাৰ্ছ সময় লাগে টেংকিটোৰ ধাৰণ ক্ষমতা নিৰ্ণয় কৰা মানে এটা ঘৰৰ ওপৰত থকা টেংকি এটা আছে ওপৰত এটা টেপ আছে তলত এটা টেপ আছে ওপৰৰ টেপটোৰে পানী সোমাই আৰু তলৰটোৰে পানী ওলাই কৈছে যে ওপৰৰ টেপটোৰে ঘণ্টাত 10 লিটাৰ পানী সোমাই আৰু তলৰ টেপটোৰে যেতিয়া পানী ওলাই যায় 12 ঘণ্টাত গোটেই টেংকিটো খালী হৈ যায় এতিয়া কৈছে যে ওপৰৰ টেপটো খুলি থৈছো তলৰ টেপটো খুলি থৈ দিছো তেনেকুৱা কণ্ডিশ্যনত গোটেই টেংকিটো খালী হ'বলৈ 20 আৱাৰ্ছ টাইম লাগে আমাৰ টেংকিটোৰ কেপাচিটি বিচাৰিছে কিমান লিটাৰ ধৰে এতিয়া আমি ধৰি ললো যে টেংকিটোৰ কেপাচিটি x লিটাৰ এতিয়া যেটো ইনলেট টেপ আছে ওপৰৰ পৰা যেটো সোমাই 1 ঘণ্টাত সোমাই 10 লিটাৰ্ছ আকৌ আউটলেট টেপটোৱে 12 ঘণ্টাত x লিটাৰ ওলাই যায় 12 ঘণ্টাত খালী হয় বুলি কৈছে তলৰটো অকল যদি তলৰটো খুলি থৈ দিও তেতিয়াহলে আউটলেট টেপটো 1 আৱাৰত কিমান হ'ব x/12 কাৰণ 12 আৱাৰত কি x লিটাৰ খালী কৰে তো 1 আৱাৰত কিমান কৰিব x/12 আকৌ হোল টেংকিটো যদি দুটা টেপ খুলি থৈ দিও 20 আৱাৰ্ছত খালী হৈ যায় মানে 20 আৱাৰ্ছত কিমান খালী হয় x লিটাৰ তো 1 আৱাৰত কিমান খালী হ'ব x/20 এতিয়া আমি ওপৰটো খুলি থৈছো তলৰটো খুলি থৈছো মানে 1 ঘণ্টাত x/20 লিটাৰ পানী ওলাই যায় যেটা দুটা খালী কৰি দুটা টেপ খুলি থৈ দিও মানে x/20 = এই যে 10 লিটাৰ সোমাইছে আৰু এই x/12 লিটাৰ ওলাইছে এই দুটাৰ যি মানে সোমোৱা আৰু ওলোৱাটোৰ ডিফাৰেন্সটো কিমান হ'ব x/20 এতিয়া x/20 - x/20 = 10 - x/12
এতিয়া x/20 এটা যদি সমাধান কৰিব যাওঁ আমি পাম x/20 = 120 - x/12 দুফালে আমি 60 ৰে মাল্টিপ্লাই কৰি দিলোঁ যেনিবা x/5 = 120 - x/3 3x মাইনাছ তো এইটো আমি যদি সমাধান কৰোঁ 120 - x/3 তো ওপৰতলৈ আমি মাল্টিপ্লাই কৰি দিওঁ ক্ৰছ মাল্টিপ্লাই 3x = 600 - 5x তো 8x = 600 তো xৰ ভেলু আমি পাই যাম 75 মানে এই টেংকিটোত 75 লিটাৰ পানী জুৰে এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈকে আহিছোঁ A আৰু B একেলগে এটা কাম কৰিব পাৰে 12 দিনত B আৰু C একেলগে কৰে 15 দিনত C আৰু A কৰে 20 দিনত তেতিয়াহ'লে C অকলে কিমান দিন লাগিব এনেকুৱা প্ৰশ্ন আগতেও বহুত আহে এতিয়া A আৰু B দুই লগ লাগি কৰে 12 দিনত এটা কাম তো এক দিনত সিহঁতে কিমান কৰিব 1/12% 12 দিনত যদি এটা কাম কৰে এদিনত সিহঁতে 12/1 কাম কৰিছে আকৌ B আৰু C ঠিক তেনেদৰে কিমান কৰিব 1/15 আৰু C আৰু A এক দিনত কৰিব 1/20 এতিয়া আমি যে গোটেইটা লগ লগাই দিওঁ A আৰু B লগ লাগি কৰা B আৰু C কৰা C আৰু A কৰা এক দিনত তেতিয়া 1/12 + 1/15 + 1/20 = আমি তলত এই গোটেইকেইটাৰ LCM লৈ ল'লোঁ 60 তো ওপৰত 5 + 4 + 3 আমি কেনেকৈ গ'লোঁ তলত যদি LCM ল'লোঁ 60 তো 12 × 560 তো ওপৰত 5 হৈ গ'ল 15 × 460 তো ওপৰত 4 হৈ গ'ল আৰু 20 × 360 তো ওপৰত 3 হৈ গ'ল এতিয়া 2a + 2b + 2c = 12/60 আমি ইয়াক সৰলীকৃত কৰাৰ লগে লগে 1/5 পাই গ'লোঁ মানে 2a + b + c = 1/5 আৰু a + b + c = হ'ব 1/10 এতিয়া মানে কি গোটেইকেইজন মানে a b c তিনিও লগ লাগি কামটো 1/10 এদিনত মানে 1/10% কাম কৰে এতিয়া আমাক উলিয়াব দিছে অকল c তো আমি কি কৰিলোঁ এদিনত a + b + c লগ লাগি যিমান কৰে তাৰ পৰা আমি a আৰু b এদিনত যিমান কৰে সেইখিনি আঁতৰাই দিলোঁ a + b + c - ab মানে অকল a b কামটো আঁতৰাই দিলোঁ অকল c কামটো থাকি গ'ল মানে 1/10 মাইনাছ a আৰু b এদিনত কিমান কৰিছিল 1/12 = 10 আৰু 12 আমি LCM ল'লোঁ 60 তো ওপৰত 6 - 5 তো 1/60 তো c এদিনত c কিমান কৰে 1/60% তো c গোটেই কামটো কমপ্লিট কৰিব পাৰিব 60 ডেইজত এতিয়া নেক্সট প্ৰশ্নটোলৈকে আহিছোঁ নেক্সট প্ৰশ্নটো আছিল যদি x + y + z = 10 তেনেহ'লে 5 - x to the power 3 + 5 - y to the power 3 + 3 5 - x into 5 - y into z ৰ মান কিমান হ'ব আমাক দিয়া আছে x + y + z = 10 আমাক উলিয়াব দিছে 5 - x কিউব + 5 - y কিউব + 3 5 - x 5 - y into z তো 5 - x আমি a বুলি ধৰি ল'লোঁ মানে x = হ'ব 5 - a আকৌ 5 - y মানে আমি b বুলি ধৰি ল'লোঁ তো y = 5 - b এতিয়া x + y + z = 10 দিয়া আছে তো x ৰ ঠাইত আমি 5 - a পাতিলোঁ y ঠাইত 5 - b পাতিলোঁ আৰু z তো আমি পালোঁ 10 - a - b + z = 10 তো z = হৈ গ'ল 1a + b তো a + b ৰ ভেলু পাই গ'লোঁ আমি z এতিয়া 5 - x to the x কিউব + 5 - y কিউব + 3 into 5 - x into 5 - y into z আমি এই 5 - x ৰ ঠাইত a আৰু 5 - y ঠাইত b পাতি দিলোঁ তো a কিউব + b কিউব + 3abz a কিউব + b কিউব + 3ab z ৰ ঠাইত আমি a + b পাতি দিলোঁ এতিয়া এইটো এটা ফৰ্মুলাত আহি গ'ল a + b হোল কিউব মানে a কিউব + b কিউব + 3ab into a + b তো a + b ৰ ভেলু হ'ল z তো a + b হোল কিউব মানে z কিউব তো এনচাৰটো হৈ গ'ল z কিউব ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো আমাৰ বেংকিং ছেক্টৰৰ পৰা আহিছে ইয়াক সুধিছিলে কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব দিছে কৈছে যে 15,625 ৰুপিছৰ 9 মান্থৰ কম্পাউণ্ড ইণ্টাৰেষ্ট 1951 য'ত এভৰি 3 মান্থৰ মূৰে মূৰে সুদ গণনা কৰা হয় মানে ইণ্টাৰেষ্টটো কম্পাউণ্ড হয় 3 মান্থৰ মূৰে মূৰে তেনেহ'লে বছৰিকীয়া সুতৰ হাৰ কিমান এতিয়া আমি ইয়াত পাইছোঁ আমি প্ৰিন্সিপাল এমাউণ্ট পালোঁ 15625 কম্পাউণ্ড ইণ্টাৰেষ্ট দিয়া আছে 1951 9 মান্থত টোটেল টাৰ্ম 9 মান্থ তো কম্পাউণ্ডেড হয় এভৰি কোৱাৰ্টাৰলি তো কোৱাৰ্টাৰলি কম্পাউণ্ডেড হয় তো এনৰ ভেলু হ'ব 3 CI ইফ কম্পাউণ্ডেড কোৱাৰ্টাৰলি যদি এটা কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব দিয়ে আৰু যদি তাক কোৱাৰ্টাৰলি তাক কম্পাউণ্ডিং হয় তেতিয়াহ'লে তাৰ ফৰ্মুলাটো হ'ল CI = P ব্ৰেকেটত 1 + r/4 × 100 to the power n - p এতিয়া আমি ইয়াৰ ভেলুকেইটা পাতি দিলোঁ 1951 = 15625 ব্ৰেকেটত 1 + r/4/100 to the power 3 - 15625 তো 15625 এইফালে লৈ আনিলোঁ পালোঁ আমি 17576
ইকুৱেল টু 15625 ব্ৰেকেটত 1 প্লাছ r বাই 400 টু দি পাৱাৰ 3 এতিয়া আমি 15625 টো এইফালে লৈ ল'লো কিন্তু ই ডিভাইড হৈ যাব তো 17576 ডিভাইডেড বাই 15625 ইকুৱেল টু 1 প্লাছ r বাই 400 টু দি পাৱাৰ 3 এনেকুৱা সংখ্যাবিলাকত সদায় ইয়াত কিউব দিছে বা স্কুৱেৰ যদি হয় বা টু দি পাৱাৰ যদি 4 হয় তেতিয়াহ'লে এফালৰটো সচৰাচৰ পিওৰ কিউবিক মানে বা স্কুৱেৰ ৰুট মানে যদি এনেকুৱা দিয়ে তেতিয়াহ'লে এইফালে ইয়াক কিউব ৰুট অহা মানে ভেলুৱে দিব তো এইটো আমি পাই যাম 26/25 হোল কিউব ইকুৱেল টু 1 প্লাছ r বাই 400 হোল কিউব 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 গৈ আঁতৰি গ'ল তো 1 প্লাছ r বাই 400 ইকুৱেল টু 26/25 তো r বাই 400 আমি 26/25 ৰ পৰা -1 কৰি দিলোঁ তো -1 কৰিলে r বাই 400 ৰ ভেলু পাম 1/25 তো r ৰ ভেলু পাই যাম আমি 16 অৰ্থাৎ ৰেট অফ ইণ্টাৰেষ্ট এনুৱেলি কিমান আছিলে 16%। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে যদি এ বি চি যোগাত্মক বাস্তৱ সংখ্যা মানে পজিটিভ ৰিয়েল নাম্বাৰ তাতে a প্লাছ বি প্লাছ এ বি ইকুৱেল টু বি প্লাছ চি প্লাছ বি চি আৰু চি প্লাছ এ প্লাছ এ চি ইকুৱেল টু 35 তেতিয়াহ'লে 1 প্লাছ এ ইণ্টু 1 প্লাছ বি ইণ্টু 1 প্লাছ চিৰ মান উলিয়াব দিছে এতিয়া আমাক দিয়া আছে a প্লাছ বি প্লাছ এ বি ইকুৱেল টু বি প্লাছ চি প্লাছ বি চি ইকুৱেল টু চি প্লাছ এ প্লাছ চি এ ইকুৱেল টু 35 উলিয়াব দিছে 1 প্লাছ এ ইণ্টু 1 প্লাছ বি ইণ্টু 1 প্লাছ চি এতিয়া আমি 1 প্লাছ এ ইণ্টু 1 প্লাছ বি উলিয়াই চাওঁ 1 প্লাছ এ ইণ্টু 1 প্লাছ বি কৰিলে 1 প্লাছ এ প্লাছ বি প্লাছ এ বি মানে 1 প্লাছ এ বি 35 পাই আহিছিলোঁ তো 1 প্লাছ 35 ইকুৱেল টু 60 1 প্লাছ 35 ইকুৱেল টু 36 সেম ৱে আমি 1 প্লাছ বি ইণ্টু 1 প্লাছ চিও যদি কওঁ 36 পাম 1 প্লাছ চি ইণ্টু 1 প্লাছ এও কওঁ 36 পাম মানে গোটেইকেইটা নাম্বাৰ যদি মাল্টিপ্লাই কৰোঁ দুটাকে তো 36 পাওঁ অৰ্থাৎ এই নাম্বাৰকেইটা অলমষ্ট এই নাম্বাৰকেইটা একেই হ'ব লাগিব মানে 6 হ'ব লাগিব 6 ইণ্টু 6 36 এইটো আৰু এইটো মাল্টিপ্লাই কৰিলেও আমি 36 পাম মানে 6 ইণ্টু 6 36 আৰু এইটো আৰু এইটো মাল্টিপ্লাই কৰিলেও আমি 36 পাম মানে 6 ইণ্টু 6 36 তো আমাক 1 প্লাছ এ প্লাছ 1 প্লাছ এ ইণ্টু 1 প্লাছ বি ইণ্টু 1 প্লাছ চি মানে 6 ইণ্টু 6 ইণ্টু 6 216 পাম। ইয়াৰ পিছৰ প্ৰশ্নটো যদি এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইকুৱেল টু চি স্কুৱেৰ হয় তেনেহ'লে এ টু দি পাৱাৰ 6 প্লাছ বি টু দি পাৱাৰ 6 মাইনাছ চি টু দি পাৱাৰ 6 ডিভাইডেড বাই এ স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰৰ মান কিমান হ'ব এনেকুৱাবিলাক ডাইৰেক্ট এটা ফৰ্মুলাত লৈ যাব লাগে হয়তো স্কুৱেৰ বা কিউবৰ বা টু দি পাৱাৰ 4ৰ এনেকুৱা টু দি পাৱাৰ 4লৈকে নাহে বাৰু কিউবলৈকে আহিব এতিয়া এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইকুৱেল টু চি স্কুৱেৰ এতিয়া আমি এ স্কুৱেৰৰ ভেলু মানে এক্স বুলি ধৰি ল'লোঁ বি স্কুৱেৰৰ ভেলু ৱাই বুলি ধৰি ল'লোঁ মানে চি স্কুৱেৰ মানে কি হ'ব এক্স প্লাছ ৱাই এতিয়া এ টু দি পাৱাৰ 6 প্লাছ বি টু দি পাৱাৰ 6 মাইনাছ চি টু দি পাৱাৰ 6 ডিভাইডেড বাই এ স্কুৱেৰ বি স্কুৱেৰ চি স্কুৱেৰ এইটো আমি এই 6টোৰ ঠাইত আমি কৰি ল'ম এ টু দি পাৱাৰ এ স্কুৱেৰ ব্ৰেকেটত 3 মানে 2 ইণ্টু 3 মানে 6 হৈ যাব চেম ধৰণে বি 2 ইণ্টু 3 6 হৈ যাব আৰু ইয়াত চি 2 ইণ্টু 3 6 হৈ যাব তো ইয়াক আমি এনেকৈ ভাঙি ল'ম এ স্কুৱেৰৰ ঠাইত আমি এক্স পাতি দিলোঁ বি স্কুৱেৰৰ ঠাইত আমি ৱাই পাতি দিলোঁ আৰু চি স্কুৱেৰৰ ঠাইত আমি এক্স প্লাছ ৱাই পাতি দিলোঁ তো এক্স কিউব প্লাছ ৱাই কিউব মাইনাছ এক্স প্লাছ ৱাই হোল কিউব ডিভাইডেড বাই এক্স ৱাই ইণ্টু এক্স প্লাছ ৱাই এতিয়া এক্স কিউব প্লাছ ৱাই কিউব মাইনাছ এক্স প্লাছ ৱাই হোল কিউবৰ আমি ফৰ্মুলাত পাতি দিম এক্স কিউব প্লাছ ৱাই কিউব প্লাছ 3xy ইণ্টু এক্স প্লাছ ৱাই তলত ডিভাইডেড বাই এক্স ৱাই ইণ্টু এক্স প্লাছ ৱাই তো এতিয়া ওপৰখিনি যদি আমি এই ব্ৰেকেটটো খুলি দিওঁ তেতিয়া মাইনাছ 3xy ইণ্টু এক্স প্লাছ ৱাই ডিভাইডেড বাই এক্স ৱাই ইণ্টু এক্স প্লাছ ৱাই তো এই তলৰ পাৰ্টৰ ওপৰ পাৰ্ট একেই কটা কাটি যাব অকল -3টো থাকি যাব তো এনচাৰ হ'ব -3 ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে 1 স্কুৱেৰ মাইনাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ মাইনাছ 4 স্কুৱেৰ প্লাছ 5 স্কুৱেৰ মাইনাছ 6 স্কুৱেৰ এনেদৰে গৈ 97 স্কুৱেৰ মাইনাছ 98 স্কুৱেৰ প্লাছ 99 স্কুৱেৰৰ মান কিমান হ'ব সুধিছে এতিয়া 1 স্কুৱেৰ মাইনাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ মাইনাছ 4 স্কুৱেৰ এনেকৈ আমি পাতি লৈছোঁ এতিয়া আমি জানো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইকুৱেল টু কিমান এ মাইনাছ বি ইণ্টু এ প্লাছ বি এতিয়া 1 স্কুৱেৰ মাইনাছ 2 স্কুৱেৰ মানে কি হ'ব 1 মাইনাছ 2 ইণ্টু 1 প্লাছ 2 মানে -3 ঠিক তেনেদৰে 3 স্কুৱেৰ মাইনাছ 4 স্কুৱেৰ কিমান হ'ব 3 মাইনাছ 4 ইণ্টু 3 প্লাছ 4 মানে -7 5 স্কুৱেৰ মাইনাছ 6 স্কুৱেৰ কি হ'ব 5 মাইনাছ 6 ইণ্টু 5 প্লাছ 6 মানে -11 মানে কি দেখা গৈছে যে প্ৰতিটো নাম্বাৰ নেক্সট নাম্বাৰটো -4ৰ ডিফাৰেণ্ট আছে -3 তাৰপিছত -4 এৰি মেলি -7 আকৌ -4 এৰি মেলি -11 তেনেদৰে গৈ আছে ঠিক তেনেদৰে 97 স্কুৱেৰ মাইনাছ 98 স্কুৱেৰ কিমান হ'ব 97 মাইনাছ 98 ইণ্টু 97 প্লাছ 98 মানে -195 আকৌ আমি 98লৈকে পাই গ'লোঁ লাষ্টটো থাকি গ'ল 99 স্কুৱেৰ তো 99 স্কুৱেৰটো আমি যদি কৰোঁ 99 স্কুৱেৰ মানে 9801 99 ইণ্টু 99 মানে 9801 এতিয়া বাকীখিনি চাওঁ আমি এই যে আমি ভেলুটো কেনেকৈ পাইছোঁ দুটা টাৰ্ম আমি যদি কৰিব যাওঁতে 1 স্কুৱেৰ মাইনাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ মাইনাছ 4 স্কুৱেৰ এই 1 স্কুৱেৰ মাইনাছ 2 স্কুৱেৰ এটা টাৰ্ম 3 স্কুৱেৰ মাইনাছ 4 স্কুৱেৰ এটা টাৰ্ম এনেকৈ কৰিবলৈ যাওঁতে আমি পালোঁ যে -3 -7 -11 মাইনাছ এনেকৈ গৈ -195 প্ৰথম টাৰ্ম আছে -3 লাষ্ট টাৰ্ম আছে 195
-195 আৰু মাজৰ সিহঁতৰ এটা কমন ডিফাৰেন্স আছে -4 মানে এইটো এটা এৰিথমেটিক প্ৰগ্ৰেছনত আছে আৰু এৰিথমেটিক প্ৰগ্ৰেছনত যেতিয়া এটা টাৰ্ম উলিয়াব দিয়া থাকে আমি প্ৰথম চাব লাগিব টোটেল টাৰ্ম কিমান আছে যদি সাম উলিয়াব দিয়ে তো টোটেল টাৰ্ম আছে 49টা কাৰণ 1 ৰ পৰা 90 till 98 1 to 98 লৈ 98 আৰু তাক আমি দুটা এটা কৰিছো দুটাৰ পৰা এটা পাইছো তো আলটিমেটলি হ'ল 49 হৈ গ'ল তো সাম হ'ল 49/2 ইনটু ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম ফাৰ্স্ট টাৰ্মটো আছে -3 আৰু লাস্ট টাৰ্মটো আছে -195 তো 49/2 ইনটু -3 -195 ইয়াক আমি যেতিয়া মাল্টিপ্লাই কৰিম 49 ইনটু এইখিনিলৈ যদি মাল্টিপ্লাই কৰিম -3 to -198 হৈ যাব মানে 2 ৰে ডিভাইড কৰিলে -99 তো 49 ইনটু -99 ইকুৱেল টু -4851 এতিয়া এইখিনিৰ লগত আমি এই 99 স্কয়াৰটো প্লাস কৰিব লাগিব তো -4851 প্লাস 9801 ইকুৱেল টু 4950 তো আমাৰ এনসাৰ পাই গলো 4950 এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আছিল যদি x plus 1/x equal to 1 হয় তেনেহলে x to the power 25 plus 1/x to the power 25 ৰ মান কিমান হ'ব এটো অলপ লেংৰি প্ৰসেস হয় মই ইয়াৰ শৰ্টকাট প্ৰসেসটো বাৰু এতিয়ালৈকে পঢ়া নাই মই কটো বহুত কেটা চালো মই কেনেকৈ কৰিব লাগে মই ধৰিব নোৱাৰিলো এটো তথাপি মই লং প্ৰসেসটোতে কৈ দিছো x plus 1/x equal to 1 ইয়াক আমি স্কয়াৰ কৰিলো দুই পিনে তো x square plus 1/x square plus 2x into 1/x a plus b whole square ফৰ্মুলাত পাতি দিলো পাই গলো x square plus 1/x square plus 2 equal to 1 আৰু তাৰ পৰা আমি এটো ভাঙুতে পাই যাম x square plus 1/x square equal to -1 ঠিক তেনেদৰে ইয়াৰ লগত আকৌ x plus 1/x যাৰ ভ্যালু 1 মাল্টিপ্লাই কৰি দিলো তেনেকৈ আমি পাম x cube plus 1/x to the power 3 plus x cube plus 1/x cube plus x plus 1/x equal to -1 x plus 1/x এর ভ্যালু 1 তো পাই গম ইয়াৰ ভ্যালুটো পাই যাম x cube plus 1/x cube এর ভ্যালু পাই যাম -2 তেনেদৰে আমি কৰি গলে পাম x to the power 4 plus 1/x to the power 4 equal to -1 পাম x to the power 5 into 1/x to the power 5 এর ভ্যালু 1 পাম আৰু x to the power 6 plus 1/x to the power 6 এর ভ্যালু 2 পাম এই আমি এই ৰিজাল্টটো দেখা পাও যে 1 -1 -2 -1 1 2 এনেকৈ আমি এভৰি 6 টাৰ্মৰ মুৰে মুৰে এটো ৰিপিট হৈ গৈ থাকে 6টা টাৰ্মৰ মুৰে মুৰে ৰিপিট হৈ গৈ থাকে তো 25th টাৰ্মটো কি হ'ব 6টা 24 হে গল 25th আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট হ'ব তো 25th যদি প্ৰথমৰ পৰা ষ্টাৰ্ট হ'ব ভ্যালুটো কি হৈ যাব 1 তো x to the power 25 plus 1/x to the power 25 এর ভ্যালু 1 হ'ব ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছো এজন গোৱালৰ লগত 25 লিটাৰ বিশুদ্ধ গাখীৰ আছিল এই বিশুদ্ধ গাখীৰখিনিৰ প্ৰতি লিটাৰ ক্ৰয় মূল্য 63 रुपीस তেওঁ গাখীৰৰ 25 লিটাৰত 5 লিটাৰ পানী মিহলি কৰিলে আৰু তেওঁ 30 লিটাৰ গাখীৰ পাই গল মানে পানী মিহলি গাখীৰ আৰু তেওঁ ক্ৰয় মূল্যতে বিক্ৰী কৰিলে 63 रुपीसত কিনি আনিছিলে 63 रुपीसতে বিক্ৰী কৰি দিলে তেওঁ লাভ বা লোকসান অবিয়াসলি লাভ হ'ব 5 লিটাৰ পানী মিক্স কৰি দিছে তেওঁ এতিয়া কস্ট প্ৰাইস কিমান 63 তো 25 লিটাৰৰ কস্ট প্ৰাইস কিমান হ'ব 63 into 25 মানে 1575 এতিয়া 5 লিটাৰ পানী এড কৰাৰ পিছত সেল প্ৰাইসটো কি হ'ব 30 into 63 মানে 1890 তো প্ৰফিট কিমান হ'ল 1890 minus 1575 equal to 315 তো প্ৰফিটৰ পাৰ্সেন্টেজ কিমান 315 divided by কিমানত কিনিছিলে 1575 into 100% মানে 20% ইয়াক যদি আমি কটাকাটি কৰো 5 এৰে কাটিলো এই 20 হ'ল ইয়াক 5 এৰে কাটিলো 6 আৰু 6 আৰু 3 হৈ যাব ইয়াত কাটিলে 315 হৈ যাব ইয়াক ডিভাইড কৰিলে ওকে হৈ গল তো 20% এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আছিল এটা সোলা 600 টকাত বিক্ৰী কৰিলে হোৱা লাভৰ পৰিমাণ 270 টকাত বিক্ৰী কৰিলে লোকসানৰ 10 গুণৰ সমান মানে 600 টকাত বিক্ৰী কৰিলে তাৰ লাভ হয় আৰু 270 টকাত বিক্ৰী কৰিলে তাৰ লস হয় কৈছে যে 270 টকাত বিক্ৰী কৰিলে তাৰ যিমান লস হয় আৰু 600 টকাত বিক্ৰী কৰিলে তাৰ যিমান লাভ হয় তাৰ ভ্যালুটো তাৰ 270 টকাত বিক্ৰী কৰিলে হোৱা লসৰ 10 গুণ তেনে হলে তেও 20% লাভ কৰিবলৈ সোলাটো কিমান দামত বিক্ৰী কৰিব লাগিব এতিয়া আমি চাও কস্ট প্ৰাইস আমি ধৰি লৈছো যে x তো সেল প্ৰাইস কৈছে 600 তো প্ৰফিট কিমান হ'ব 600 minus x আকৌ যদি সেল প্ৰাইস 270 হয় তো লস হ'ব তো লস কিমান হ'ব x minus 270 যেটো প্ৰফিটত কি হয় সেল প্ৰাইস ডাঙৰ হেতু কাৰণে সেল প্ৰাইসৰ পৰা আমি কস্ট প্ৰাইস মাইনাস কৰিছো আৰু লসত কি হয় কস্ট প্ৰাইসটো বেছি তো কস্ট প্ৰাইস মাইনাস সেল প্ৰাইস তো কোৱেশ্চনটোৰ মতে কি হ'ল 600 minus x মানে প্ৰফিট ইকুৱেল টু 10 into লস মানে x minus 270 তো 600 minus x equal to 10x minus 2700 তো 11x equal to 3300 তো x এর ভ্যালু আমি পাই গলো 300 মানে কস্ট প্রাইস আছিল 300 এটা 300 এর উপর 20% প্রফিট হ'ব লাগিব কৈছে তো 20% অফ 300 মানে 20/100 into 300 যাৰ ভ্যালুটো পাই যাম আমি 60 অৰ্থাৎ সেল প্ৰাইসটো কিমান হ'ব লাগিব 300 plus 60 মানে 360 যদি আমি 360 रुपीसত সেল কৰো তেতিয়া হলে
আমাৰ 20% প্ৰফিট হ'ব। আজিলৈকে ইমানখিনি আছিলে। এই 15টা প্ৰশ্ন আহিছিলে, আমি 15টা ডিছকাছ কৰিলোঁ। আমি বহুত সোনকালে লগ পাম এটা খুব ধুনীয়া নতুন বিষয়ৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।